Hello everyone. আজি এই ভিডিঅ'টোত আমি APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ বিষয়ে কিছু কথা আলোচনা কৰিম। কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ সিলেবাস, ষ্টেজেছ, মাৰ্কিং সিস্টেম এই সকলো কথা এই ভিডিঅ'টোত আমি সামৰি ল'বলৈ চেষ্টা কৰিম। বহুতো কেণ্ডিডেটছ, বহুতো এস্পিৰেণ্টছৰ মনত বহুখিনি ডাউট থাকে এই এক্সামটোক লৈ পেলাই। আমাৰ ওচৰতো বহুত ষ্টুডেণ্ট আহে বহুখিনি ডাউট লৈ। আশা কৰোঁ এই ভিডিঅ'টোৱে সেই ডাউটসমূহ ক্লিয়াৰ কৰিবলৈ সক্ষম হ'ব। ৰাইট? So let us start. APSC যোনটো সিভিল সাৰ্ভিসৰ এক্সাম কণ্ডাক্ট কৰে সেই এক্সামটো কোৱা হয় কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন আৰু শৰ্ট ফৰ্মত আমি CCE এক্সাম বুলি কওঁ। ঠিক আছে, এই যোনটো কম্বাইন্ড কম্পিটিটিভ এক্সাম কণ্ডাক্ট কৰা হয় এই এক্সামটো কণ্ডাক্ট কৰা হয় তিনিটা ষ্টেজত: প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ। এজন কেণ্ডিডেটছে এই তিনিওটা ষ্টেজ যেতিয়া ক্লিয়াৰ কৰিব তেতিয়াহে তেওঁ এই এক্সামটো ক্লিয়াৰ কৰিবলৈ সক্ষম হ'ব, এজন সিভিল সাৰ্ভেণ্ট হিচাপে তেখেতৰ এপইণ্টমেণ্ট হ'ব। ইয়াতে আৰু এটা কথা মই কৈ থওঁ যে এই তিনিওটা ষ্টেজেছ এটা এটেম্পটতে ক্লিয়াৰ কৰিব লাগিব। এটা মানে মই কোৱা নাই যে ফাৰ্ষ্ট এটেম্পট, মই কৈছোঁ যে ছিংগল এটেম্পটত। ইয়াৰ অৰ্থ হৈছে সাপোজ কোনোবা এজন কেণ্ডিডেটে প্ৰিলিমছ ক্লিয়াৰ কৰিলে কিন্তু তেখেতৰ মেইনছ ক্লিয়াৰ নহয়, তেতিয়া তেখেতৰ ছেকেণ্ড এটেম্পটত এনেকুৱা নহয় যে তেখেতে ডাইৰেক্ট মেইনছ দিব পাৰিব। তেখেতৰ ছেকেণ্ড এটেম্পটতো তেওঁ আকৌ প্ৰিলিমছৰ পৰাই আৰম্ভ কৰিব। সাপোজ ছেকেণ্ড এটেম্পটত তেখেতৰ প্ৰিলিমছ ক্লিয়াৰ হ'ল, মেইনছ ক্লিয়াৰ হ'ল, ইণ্টাৰভিউ দিলে কিন্তু ফাইনেল লিষ্টত তেখেতৰ নামটো নাহিলে, তেতিয়াও কিন্তু নেক্সট এটেম্পটত তেখেতে আকৌ প্ৰিলিমছৰ পৰাই আৰম্ভ কৰিব। অৰ্থাৎ যেতিয়া এজন কেণ্ডিডেটে এবাৰত প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ এই তিনিওটা ষ্টেজেছ ক্লিয়াৰ কৰিব পাৰিব তেতিয়াহে তেওঁ এই এক্সামটো ক্লিয়াৰ কৰা বুলি ধৰা হ'ব। গতিকে এক্সামটো ক্লিয়াৰ কৰিবৰ কাৰণে এই তিনিওটা ষ্টেজেছ এবাৰতে ক্লিয়াৰ কৰিব লাগিব। ঠিক আছে, চ' ফাৰ্ষ্ট ষ্টেজ হৈছে প্ৰিলিমছ। প্ৰিলিমছৰ যদি আমি চিলেবাছটো চাওঁ, প্ৰিলিমছত দুখন পেপাৰ এপিয়াৰ হ'ব লাগিব, GS1 এণ্ড GS2। তো প্ৰিলিমছত আমাৰ দুখন পেপাৰ থাকে, GS1, GS2, আৰু এই GS2 পেপাৰ যোনখন থাকে সেইখনক CSAT বুলিও কোৱা হয়। CSAT মানে হৈছে চিভিল সাৰ্ভিস এপ্টিটিউড টেষ্ট। একেদিনাখনে এক্সাম হয়, ফাৰ্ষ্ট হাফত GS1 হ'ব, ছেকেণ্ড হাফত GS2 হ'ব। GS1ৰ কাৰণে 2 আৱাৰ্ছ টাইম দিয়া হয় আৰু GS2ৰ কাৰণেও 2 আৱাৰ্ছ টাইম দিয়া হয়। তো ফাৰ্ষ্ট হাফত 2 ঘণ্টা আৰু ছেকেণ্ড হাফত 2 ঘণ্টা। এতিয়া GS1ৰ যদি চিলেবাছটো চাওঁ, চিলেবাছটো এনেকুৱাকে দিয়া আছে। GS1 পেপাৰখনত total 100 questions থাকিব and time given will be 2 hours and total marks will be 200. আমাৰ যোনটো প্ৰিলিমছ এক্সামিনেশ্যন হয় এই এক্সামটো অবজেক্টিভ হয়। ইয়াতে যোনবিলাক কুৱেশ্যনছ থাকিব সেইবিলাক সব MCQ বেসড কুৱেশ্যনছ হ'ব। MCQ মানে হৈছে মাল্টিপল চইচ কুৱেশ্যন। মাল্টিপল চইচ কুৱেশ্যন বিলাক কেনেকুৱা হয়, তাতে কুৱেশ্যনটো দিয়া থাকিব আৰু এনসাৰ হিচাপে তাতে 4টা অপচন দিয়া থাকিব। ইয়াতে এনসাৰ কৰিবৰ কাৰণে OMR sheet কেণ্ডিডেটছ সকলক দিয়া হ'ব। OMR sheet মানে I think OMR sheetৰ বিষয়ে আপোনালোকে জানে, য'ত এনেকুৱাকে কুৱেশ্যনৰ এগেইনষ্টত অপচন কেইটা দিয়া থাকে। এতিয়া আপুনি কুৱেশ্যনটো পঢ়িব লাগিব। সাপোজ কুৱেশ্যন নম্বৰ 1ত আপোনাৰ লাগিলে যে কাৰেক্ট অপচন হয় C, তেতিয়া আপোনাৰ ওচৰত যোনখন OMR sheet থাকিব তাতে 1ৰ এগেইনষ্টত C যোনটো সাৰ্কেল থাকিব সেই সাৰ্কেলটো আমি ডাৰ্ক কৰি দিব লাগিব, ফিল কৰি দিব লাগিব। গতিকে GS1 আৰু GS2 এই দুইটা এক্সামতে আপুনি OMR sheetত এনসাৰ কৰিব লাগিব আৰু কুৱেশ্যন বিলাক MCQ বেসড কুৱেশ্যন হ'ব, মাল্টিপল চইচ কুৱেশ্যন হ'ব। গতিকে প্ৰিলিমছত আমি ডেসক্ৰিপটিভ এনসাৰ লিখিব নালাগে। প্ৰিলিমছ অবজেক্টিভ হয়, প্ৰশ্নবিলাক যোনবিলাক আহিব সেইবিলাক সব মাল্টিপল চইচ কুৱেশ্যন হ'ব। GS1 পেপাৰখনত এনেকুৱা 100টা প্ৰশ্ন থাকিব। টোটেল নাম্বাৰ অফ কুৱেশ্যনছ will be 100. ইয়াতে for each correct answer, প্ৰত্যেকটো শুদ্ধ উত্তৰৰ বাবে এজন কেণ্ডিডেটে 2 মাৰ্ককৈ পাব আৰু প্ৰত্যেকটো ইনকাৰেক্ট এনসাৰৰ কাৰণে 0.5 marks will be deducted. মানে ইয়াতে আপোনাৰ যদি 4টা এনসাৰ ভুল হয় তেনেহলে এটা শুদ্ধ উত্তৰৰ যোনটো মাৰ্কস আছিলে, that is 2 marks,
সেইটো ডিডাক্ট হৈ যাব সেইকাৰণে কোৱা হয় যে ইয়াতে নেগেটিভ মাৰ্কিং ইজ 1/4 ঠিক আছে so for each correct answer you will get 2 marks for each incorrect answer 1/4 of 2 that means 0.5 marks will be deducted suppose ইয়াতে 100 টা question আছে এজন ক্যান্ডিডেটে তাৰে 80 টা question attempt কৰিলে 20 টা attempt নকৰিলে এই 80 টা questioner suppose 60 টা correct হল আৰু 20 টা incorrect now for this 60 correct answer তেওঁৰ score to calculate কৰা হ'ব 60 into 2 120 and for 20 incorrect answer এটা 0.5 marks ke total তেওঁৰ marks deduct কৰা হ'ব 10 so his score in prelims GS1 will be 110 গতিকে GS1 ত এই ধৰণে marks to calculate কৰা হ'ব for each correct answer 2 marks ke and for each incorrect answer 0.5 marks ke deduct কৰা হ'ব ঠিক আছে এতিয়া এই এক্সামটোৰ যদি সিলেবাসটো চাও এই সিলেবাসখন দিয়া আছে এপিএসসিৰ ওয়েবসাইটতো এই সিলেবাসখন আপুনি দেখিবলৈ পাব এই সিলেবাসখন চালে আমি বুজিব পাৰিম যে মেইন যোনকেটা সাবজেক্টস আমি পঢ়িব লাগে প্ৰিলিমছৰ কাৰণে that includes current affairs history geography polity economics environment and general science these are the main subjects যোনখিনি আমি প্ৰিলিমছত পঢ়িব লাগিব details of dia ase etia India and world geography physical geography social geography economic geography of India and world enike details of dia ase but main subject eta jodi ami sao tene hole ei keta subjects e main hoy jor pora prelims ot proshno khudha jay etia GS1 or khetrot APSC eta provision yate rakhise je ei je GS1 paper khanot এশটা প্ৰশ্ন হ'ব জিওগ্ৰাফি হিষ্ট্ৰি পলিটি কারেন্ট অ্যাফেয়ার জেনারেল সায়েন্স এবিলাকৰ লগত ৰিলেটেড out of these 100 questions 30 to 35% questions will be related to Assam গতিকে GS1 পেপাৰ খনত যে এশটা প্ৰশ্ন থাকিব তাৰে ভিতৰত 30 to 35 questions will be related to Assam 30 ৰ পৰা 35 টা প্ৰশ্ন অসমৰ লগত ৰিলেটেড হ'ব অসমৰ লগত জড়িত হ'ব It can be Assam history, it can be Assam culture, it can be Assam's current affairs, it can be Assam geography, it can be anything related to Assam. গতিকে এশটা প্ৰশ্নৰ ভিতৰত 30 ৰ পৰা 35 টা প্ৰশ্ন অসমৰ লগত ৰিলেটেড থাকিব সেই গাইডলাইনটো দিয়া হৈছে আপোনালোকে যদি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চাই তাতো আপোনালোকে দেখিবলৈ পাব যে এশটা প্ৰশ্নৰ ভিতৰত 30 ৰ পৰা 35 টা প্ৰশ্ন 30 to 35 কোৱেশ্চনছ যোনখিনি আছে সেইখিনি অসমৰ লগত ৰিলেটেড কোৱেশ্চনছ সোধা যায় ঠিক আছে সো এইখন হৈ গল GS1 GS1 ৰ কাৰণে টাইম গিভেন will be 2 hours আনখন পেপাৰ হৈছে GS2 বা যিখনক আমি CSET পেপাৰ বুলিও কওঁ CSET পেপাৰ খনতো টোটেল মাৰ্কস will be 200 and time given will be 2 hours কিন্তু ইয়াতে number of questions will be 80 GS1 ত এশটা প্ৰশ্ন থাকে GS2 খনত 80 questions will be there 80 questions মানে ইয়াতে প্ৰত্যেকটো প্ৰশ্নৰ correct answer ৰ কাৰণে marks থাকিব 2.5 so 2.5 marks will be there 18 to 2.5 total marks will be 200 so here for each correct answer you will get 2.5 and for each incorrect answer 1/4 of 2.5 that means 0.625 marks will be deducted so yate proত্যেকটো correct answer ৰ কাৰণে 2.5 marks দিয়া হ'ব আৰু প্ৰত্যেকটো incorrect answer ৰ কাৰণে 0.625 marks will be deducted যেনেকে GS1 ত আছিল correct answer ৰ কাৰণে 2 incorrect answer ৰ কাৰণে 0.5 ইয়াতে হ'ব correct answer ৰ কাৰণে 2.5 আৰু incorrect answer ৰ কাৰণে 0.625 example লৰ সহায়ত যদি আমি বুজিবলৈ চেষ্টা কৰো
Suppose ইয়াতে 80 টা question আছে কোনোবাই তাৰে 40 টা question attempt কৰিলে 40 টা questionত 30 টা শুদ্ধ হল 30 answers are correct and 10 answers are incorrect. So এই 30 টা শুদ্ধ উত্তৰৰ কাৰণে তেওঁ marks to calculate কৰা হ'ব 30 into 2.5 75 আৰু 10 টা incorrect answerৰ কাৰণে 0.625 কে marks deduct হৈ যাব. So 75 or পৰা 6.25 marks will be deducted. So his score in GS2 will be 68.75. ঠিক আছে গতিকে এই ধৰণে marks calculate কৰা হয় GS2 বা CSAT. এতিয়া CSAT পেপাৰখনক লৈ পেলাই বহুতৰে কনফিউজন থাকে বহুতৰ ভয়ও থাকে কাৰণ এই পেপাৰখনত ম্যাথছ থাকে বুলি বহুতে ভয় কৰে কাৰণ বহুতৰ এনেকুৱা লাগে বহুতো এক্সপেৰিয়েন্স আছে যাৰ এনেকুৱা বুধ হয় যে তেখেতসকলৰ ম্যাথছটো উইক হয় কিন্তু CSAT খনৰ লগত এইটো এটা মিসকনসেপচন হয় যে CSAT is only about maths এনেকুৱা নহয় যে CSAT পেপাৰখনত অকল ম্যাথছে থাকিব CSAT খনৰ গোটেই যোনটো সিলেবাস আছে তাক আমি তিনটা সেকশনত ডিভাইড কৰিব পাৰো quant reasoning and English. তো যোনবিলাক প্ৰশ্ন থাকিব এই তিনিটা সেকশনৰ পৰা প্ৰশ্ন আহিব ৰিজনিংৰ পৰাও আহিব ইংলিছৰ পৰাও আহিব কোৱান্টৰ পৰাও আহিব আৰু ইয়াতে মেইনলি অলপ যোনখিনি ম্যাথছৰ প্ৰয়োজন হয় সেইখিনি কোৱান্ট সেকশনটোত মেইনলি প্ৰয়োজন হয় গতিকে কোনোবা ক্যান্ডিডেটৰ কোনোবা ছাত্ৰ ছাত্ৰীৰ যদি ম্যাথছটো অলপমান উইকো হয় তেনেহলে বাকি কেইটা সেকশনত তেওঁ যদি অলপমান ভালকে প্ৰেক্টিস কৰে তেতিয়াও তেওঁ CSAT পেপাৰখন কোৱালিফাই কৰিব পাৰে এতিয়া আমি যদি সিলেবাসটো চাও তাতো প্ৰথমতে আপোনালোকে দেখিবলৈ পাব দিয়া আছে কম্প্ৰিহেনশন তো ইংলিশ কম্প্ৰিহেনশনৰ বিষয়ে আপোনালোকে নিশ্চয় জানে যত এটা প্যাৰাগ্ৰাফ দিয়া হয় আৰু সেই প্যাৰাগ্ৰাফটোৰ তলত সেই প্যাৰাগ্ৰাফৰ লগত ৰিলেটেড কিছুমান কোৱেশ্চনছ কৰা হয় তো সেই কোৱেশ্চনৰ এনসাৰ বিলাক আপোনালোকে কৰিব লাগিব আৰু ইয়াতে কোনো ম্যাথছৰ প্ৰয়োজন নহয় ঠিক আছে গতিকে ইয়াৰে ইংলিশ পাৰ্টত বহুখিনি ম্যাথছ আহিব CSAT পেপাৰখনত there will be some questions related to interpersonal skills and communication skills logical reasoning ahibo decision making or logot related questions ahibo general mental ability aru oloman junkhini maths yate lage hekhini basic numeracy right yate number system numbers and their relations orders of magnitude time distance speed enekwa dhoroner proshno bilak yate khudha ja yate junkhini maths ahibo ba quant section jimankhini maths yate dorkar hoy সেইখিনি ক্লাস 10 লেভেলৰ ম্যাথছে দৰকাৰ হয় ইয়াতে বহুত হাই লেভেল কোৱেশ্চনছ নাহে ইয়াতে এতিয়া ডিফাৰেন্সিয়েচন ইন্টিগ্ৰেশন হেবিলাক কৰিবলৈ দিয়া নহয় ইনফ্যাক্ট বাকি যোনবিলাক কম্পিটিটিভ এক্সাম আছে লাইক বেংকিং ক্যাট ম্যাথ জিম্যাথ এইবিলাক এক্সামত ডিফিকাল্টি লেভেলটো যিমান হাই হয় CSAT পেপাৰখনত ডিফিকাল্টি লেভেলটো কিমান হাই নহয় কাৰণ এই এক্সামটোৰ জৰিয়তে কোনো বেংকাৰ বা কোনো একাউন্টেন্ট বিচৰা হোৱা নাই ইয়াতে এনেকুৱা এজন এডমিনিষ্ট্ৰেটৰ বিচৰা হৈছে যাৰ এপ্টিটিউডটো ঠিক ঠাক হয় গতিকে ইয়াতে লেভেল অফ ডিফিকাল্টিটো বহুত বেছি হাই ৰখা নহয় অলপমান প্ৰেক্টিস কৰিলে ইয়াৰে এই কোৱান্ট পাৰ্টটো সলভ কৰিব পৰা যায় ঠিক আছে এই পেপাৰখনৰ আৰু এটা বৈশিষ্ট্য হৈছে that this is a qualifying paper এই পেপাৰখন যোনখন আছে CSAT বা GS2 এইখন এখন কোৱালিফাইং পেপাৰ হয় যত এজন ক্যান্ডিডেটে বস এইটো সুনিশ্চিত কৰিব লাগিব যে তেওঁ ইয়াতে 33% তকে বেছি স্কোৰ কৰে a candidate has to ensure that he scores more than 33% qualifying paperৰ অৰ্থ কি হয় হেতু মই বুজাই দিছো so prelimsত প্ৰত্যেকজন ক্যান্ডিডেটে দুখন পেপাৰ দিব GS1 and GS2 যোনখনক আমি CSAT বুলিও কওঁ এতিয়া প্ৰথমতে ক্যান্ডিডেট জনৰ CSATৰ স্কোৰটো চোৱা হ'ব যে 200ৰ ভিতৰত তেখেতে কিমান স্কোৰ কৰিবলৈ সক্ষম হৈছে
ইয়াতে চোৱা হ'ব যে ক্যান্ডিডেট জনে 33% তকৈ বেছি পাইছে নে 33% তকৈ কম পাইছে 200 or 33% মানে 66.67 right তো 66.67 তকৈ বেছি পাইছে নে কম পাইছে সেইটো চোৱা হ'ব যদি 66.67 তকৈ কোনোবাই কম পায় GS2 বা CSET পেপাৰত তেতিয়া তেওঁৰ প্ৰিলিমছ ক্লিয়াৰ হ'ব নোৱাৰে GS1 যিমানেই নাপাওক কিয় CSET যদি 33% তকৈ কম পায় তেনেহলে প্ৰিলিমছ ক্লিয়াৰ নহয় এতিয়া যিসকল ক্যান্ডিডেটৰ CSET পেপাৰত স্কোৰ 33% তকৈ বেছি আহিব মানে 66.67 তকৈ বেছি স্কোৰ আহিব তেওঁলোকৰ চোৱা হ'ব যে তেওঁলোকে GS1 ত কিমান স্কোৰ কৰিছে আউট অফ 200 আৰু তেওঁলোকৰ প্ৰিলিমছত সিলেকশন এতিয়া ডিপেন্ড কৰিব GS1 ৰ স্কোৰৰ ওপৰত তো তেওঁৰ যোনটো প্ৰিলিমছৰ স্কোৰ ধৰা হ'ব সেইটো GS1 ৰ স্কোৰটো ধৰা হ'ব সাপোজ ইয়াতে কোনোবাই 180 পাব কোনোবাই 170 কোনোবাই 165 কোনোবাই 150 এনেকে ডিক্ৰিজিং অৰ্ডাৰত নাম্বাৰ বিলাক এৰেঞ্জ কৰা হ'ব আৰু ইয়াৰে পৰা যিমান ভ্যাকেন্সি থাকে সেই হিচাপত যোনখিনি টপ স্কোৰাৰ থাকিব তেওঁলোকক মেইনছৰ কাৰণে মতা হ'ব গতিকে মই বুজাবলৈ বিচাৰিছো যে যোনটো প্ৰিলিমছৰ স্কোৰ আলটিমেটলি ডিক্লেয়াৰ কৰা হ'ব বা যোনটো স্কোৰৰ ওপৰত বেছ কৰি মেইনছলে সিলেক্ট কৰা হ'ব সেই স্কোৰটো অকল GS1 ৰ স্কোৰটোহে কনসিডাৰ কৰা হয় প্ৰিলিমছৰ ফাইনেল স্কোৰত CSET ৰ স্কোৰটো CSET ৰ মাৰ্কসটো এড কৰা নহয় কোনোবাই হয়তো CSET ত যেনে তেনে কোৱালিফাই কৰিছে 200 ৰ ভিতৰত 70 পাইছে কোনোবা এজনে হয়তো CSET খন বহুত ভাল কৰিছে আৰু তেখেতে 200 ৰ ভিতৰত 170 পাইছে এই দুজনৰ মাজত কোনো পাৰ্থক্য নাই কিয়নো প্ৰিলিমছৰ যোনটো স্কোৰ আহিব তাতে CSET ৰ স্কোৰটো এড নহয় তেওঁ GS1 ত যিমানে বেছি স্কোৰ কৰিব তেওঁৰ সিলেকশনৰ চান্সেস সিমানে বাঢ়ি যাব CSET ত বহুত বেছি স্কোৰ কৰা বা বহুত কম স্কোৰ কৰা কোনো মেটাৰ নকৰে তাৰ কোনো গুৰুত্ব নাই কোনোবাই যদি এতিয়া 70 ৰ জায়গাত 65 স্কোৰ কৰে তেনেহলে কিন্তু সেইটোৱে মেটাৰ কৰিব কাৰণ তেতিয়া তেওঁৰ CSET পেপাৰখন ক্লিয়াৰ তেতিয়া তেওঁৰ প্ৰিলিমছ ক্লিয়াৰ কৰিব নোৱাৰে কাৰণ CSET পেপাৰখনত মিনিমাম 66.67 মাৰ্কস স্কোৰ কৰিবই লাগিব গতিকে 66.67 তকৈ কম যদি স্কোৰ কৰে তেতিয়া হলে GS ৰ মাৰ্কসৰ কোনো গুৰুত্বই নাই GS ৰ মাৰ্কসত কিমান পালে সেইটোৰ কোনো মেটাৰে নকৰে কিন্তু 66.67 তকৈ যদি বেছি পাইছে তেতিয়া কিমান বেছি পাইছে সেইটো আৰু চোৱা নহয় কাৰণ আলটিমেটলি যোনসকলে ক্লিয়াৰ কৰিব 33% তকৈ বেছি স্কোৰ কৰিব তেওঁলোকৰ অকল GS1 ৰ স্কোৰটোৰ ওপৰত ডিপেন্ড কৰিহে মেইনছৰ কাৰণে মতা ঠিক আছে এতিয়া সাপোজ কোনোবা এটা বছৰত প্ৰিলিমছৰ পৰা সাপোজ 5000 ক্যান্ডিডেটস সিলেক্ট কৰাৰ কথা মেইনছৰ কাৰণে তেতিয়া GS ৰ স্কোৰ ওয়াইজ এই টপ 5000 ষ্টুডেন্টক মতা হ'ব মেইনছৰ কাৰণে সাপোজ একদম লাষ্টৰ 5000 নম্বৰ ষ্টুডেন্ট যোনজন আছিলে তেওঁ স্কোৰ কৰিছে 70 আউট অফ 200 GS1 এতিয়া প্ৰথম 5000 ক যেতিয়া মতা হল আৰু একদম 5000 ত যোনজন ক্যান্ডিডেট সিলেক্ট হৈছে একদম লাষ্টত তেখেতৰ স্কোৰ হৈছে 70 তেতিয়া সেইটো বছৰৰ কাৰণে আমি কওঁ যে কাট অফ মাৰ্ক ইজ 70 তো আমি যে কওঁ যে এবাৰ কাট অফ কিমান গল যোৱাবাৰ কাট অফ কিমান আছিল তো কাট অফ মানে হৈছে যে মিনিমাম কিমান মাৰ্কসত ক্লিয়াৰ কৰিছে যদি মিনিমাম লোৱেষ্ট যোনটো মাৰ্কসত এজন ষ্টুডেন্টে প্ৰিলিমছ ক্লিয়াৰ কৰিছে হেতু যদি 70 হয় তাৰ মানে সেইটো বছৰৰ কাট অফ মাৰ্ক 70 মানে 70 তকৈ কম পোৱা সকলে আৰু ক্লিয়াৰ কৰিব নোৱাৰিলে 70 তকৈ ওপৰ যোনখিনিয়ে পাইছে সেইখিনিয়ে কেৱল ক্লিয়াৰ কৰিছে এতিয়া এই কাট অফ মাৰ্কটো সদায় একে নাথাকে বছৰি বছৰি খলনি হ'ব কেতিয়াবা যদি ভ্যাকেন্সি বহুত বেছি থাকে কাট অফ আৰু তললৈ যাব পাৰে কেতিয়াবা যদি ভ্যাকেন্সি কম থাকে তেতিয়া কাট অফ ওপৰলৈ উঠিব পাৰে পেপাৰ যদি বহুত ইজি হৈ যায় কাট অফ ওপৰলৈ যাব কাৰণ সবেই ভাল স্কোৰ কৰিব পেপাৰ যদি বহুত ডিফিকাল্ট হৈ যায় তেতিয়া কাট অফ তললৈ যাব কাৰণ সবেই কম স্কোৰ কৰিব
গতিকে কাট অফ কোনোবা এটা বছৰত কিমান হ'ব সেইটো আমি আগতে ক'ব নোৱাৰো ঠিক আছে কাট অফটো যোনটো আছে সেইটো বছৰি বছৰি সলনি হয় তো যোনসকলে কাট অফ ক্লিয়াৰ কৰিব টপ ষ্টুডেন্ট যোনখিনি থাকিব সেইখিনিক তাৰ পিছতে মেইনছৰ কাৰণে মতা হ'ব নাও তেওঁলোকে দে উইল ষ্টাৰ্ট প্ৰিপেয়াৰিং ফৰ মেইনছ ঠিক আছে গতিকে আশা কৰো যোনটো কোৱালিফাইং পেপাৰৰ কনসেপ্টটো আছে এই কনসেপ্টটো ক্লিয়াৰ হৈছে যে সিসেট পেপাৰখনত আমি মাত্ৰ এইটো আমি সুনিশ্চিত কৰিব লাগে যে আমি 66.67 তকে বেছি স্কোৰ কৰিম যেনেকে মই অলপ আগতে এক্সাম্পলটো উদাহৰণটো দিছিলো যে কোনোবাই যদি 40টা প্ৰশ্ন এটেম্প কৰে 80টাৰ ভিতৰত তাৰে 30টা শুদ্ধ হ'ল আৰু 10টা ভুল হ'ল তেওঁৰো কিন্তু সিসেট পেপাৰখন ক্লিয়াৰ হৈ যাব কাৰণ তেতিয়া তেওঁৰ টোটেল স্কোৰ আহিব 68.75 তেওঁৰ কোৱালিফাই হৈ যাব ঠিক আছে সো সেইটোৱে হৈছে কোৱালিফাইং পেপাৰ তো সিসেট পেপাৰখন আমাৰ কোৱালিফাইং পেপাৰ প্ৰিলিমছৰ যোনটো স্কোৰ হ'ব তাতে সিসেট পেপাৰৰ মাৰ্কসটো এড নহয় তাতে অকল GS1 ৰ মাৰ্কসটো এড কৰা ঠিক আছে তো এই ধৰণে প্ৰিলিমছৰ GS1 আৰু GS2 এই দুখন পেপাৰ থাকে যোনে প্ৰিলিমছটো ক্লিয়াৰ কৰিব তেওঁৰ নেক্সট ষ্টেজটো আৰম্ভ হৈ যাব এণ্ড দ্যাট ইজ মেইনছ এতিয়া মেইনছৰ বিষয়ে আমি চাওঁ APSC CCৰ মেইনছত টোটেল 6খন পেপাৰ থাকে আমি এই পেপাৰ কেখনক পেপাৰ 1 পেপাৰ 2 পেপাৰ 3 পেপাৰ 4 পেপাৰ 5 পেপাৰ 6 এই ধৰণে আমি ৰেফাৰ কৰো বা পেপাৰ 1 খন যোনখন আছে সেইখন হল এসএ পেপাৰ আৰু বাকি 5খন পেপাৰ হৈছে জেনাৰেল ষ্টাডিজ পেপাৰ তো এই পেপাৰখনক পেপাৰ 1ক আমি এসএ পেপাৰ বুলি কয় বাকি পেপাৰ কেখনক GS1 GS2 GS3 GS4 GS5 এনে কৈও আমি ৰেফাৰ কৰিব পাৰো ঠিক আছে এই যে 6খন পেপাৰ মেইনছত থাকে এই গুটেই কেখন ডেসক্ৰিপটিভ টাইপ হয় আমি এতিয়া প্ৰিলিমছত যোন দুখন পেপাৰ দিছিলো GS1 আৰু GS2 তাতে আমি একো লিখিবলগীয়া নাছিলে তাতে আমি বাস OMR শীটত সাৰ্কেল কৰিছিলো কিন্তু মেইনছ হল ডেসক্ৰিপটিভ মেইনছ হল সাবজেক্টিভ ইয়াতে আমি OMR শীটত আমি এনসাৰ নকৰো ইয়াতে আমি স্কুল আৰু কলেজত যেনেকৈ এটা প্ৰশ্নৰ উত্তৰ লিখো ইয়াতে আমি গুটেই কেখন পেপাৰতে তেনেকুৱা ডেসক্ৰিপটিভ এনসাৰ লিখিব লাগিব ঠিক আছে আৰু এই গুটেই কেখন পেপাৰতে total marks will be 250 and time given will be 3 hours 3 ঘন্টা সময় দিয়া হ'ব আৰু total marks থাকিব 250 এতিয়া ইয়াতে আমি যদি সিলেবাসটো চাওঁ যোনখন এসএ পেপাৰ থাকিব পেপাৰ 1 বা এসএ পেপাৰ তাতে প্ৰত্যেকজন ক্যান্ডিডেটে দুখনকৈ এসএ লিখিব লাগিব দুখনকৈ ৰচনা লিখিব লাগিব ইয়াতে দুটা সেকশন থাকে এটা সেকশন এ তাতে ফিলসফিক্যাল টপিক দিয়া হয় তাৰে ওপৰত ৰচনা লিখিব লাগিব যোনটো আমি ফিলসফিক্যাল এসে বুলি কওঁ আৰু এখন ৰচনা টপিক বিলাক অলমান বেলেগ বেলেগ ইস্যুজ থাকিব পাৰে কারেন্ট ইস্যুজ কারেন্ট এফেয়ার্স ৰিলেটেড ইস্যুজ দিব পাৰে এতিয়া সেকশন এ এনেকুৱা তিনটা টপিক দিয়া হ'ব ফিলসফিক্যাল টপিক দিয়া হ'ব তাৰে ভিতৰত যিকোনো এটা টপিক সিলেক্ট কৰি পেলাই ক্যান্ডিডেট জনে তাৰ ওপৰত ৰচনা লিখিব পাৰে এসে লিখিব পাৰে ঠিক সেইদৰে সেকশন বি2 এনেকুৱা তিনটা অপশন দিয়া থাকিব কারেন্ট ইস্যুজ ৰিলেটেড যিকোনো ইস্যু ৰিলেটেড দিয়া হ'ব তো ইয়াৰ পৰাও যিকোনো এটা টপিক সিলেক্ট কৰি পেলাই ক্যান্ডিডেট জনে এখন এসে লিখিব লাগিব এই দুইখন এসেতে মাৰ্কস থাকিব 125 গতিকে 125 কৈ দুখন এসে থাকিব সো টোটাল মাৰ্কস অফ দিস এসে পেপাৰ will be 250 ঠিক আছে তো এইখন হৈ গল আমাৰ এসে পেপাৰ ইয়াতে ফিলসফিক্যাল এসে তাতে 125 মাৰ্কস আৰু ইস্যু স্পেসিফিক যোনখন এসে থাকিব তাতে 125 মাৰ্কস দুখন ৰচনা মিলাই দুখন এসে মিলাই এসে পেপাৰত টোটাল মাৰ্কস হ'ব 250 ঠিক আছে ইয়াৰ পিছতে যদি আমি জিএস পেপাৰ কেখন চাওঁ তো টোটাল আমাৰ ইয়াতে 5খন জিএস পেপাৰ আছে GS1 GS2 GS3 GS4 GS5 গতিকে গুটেই জেনাৰেল ষ্টাডিজৰ সিলেবাসটোক ইয়াতে 5খন পেপাৰত ডিভাইড কৰি দিয়া হৈছে যেনেকৈ মই অলৰেডি উল্লেখ কৰিলো গুটেই কেখন পেপাৰতে টোটাল মাৰ্কস হ'ব 250 and time given will be 3 hours এতিয়া এই জিএস পেপাৰ বিলাকত টোটাল 20 questions থাকে 10 মাৰ্কসৰ 10টা প্ৰশ্ন থাকিব
and 15 marks or 10 ta proshno thakibo, so total marks will be 250. ঠিক আছে, so 250 marks থাকিব গোটেইখন এই GS পেপাৰত। এতিয়া সিলেবাসটো যদি মই চাওঁ, GS1 ত আছে ইণ্ডিয়ান হেৰিটেজ এণ্ড কালচাৰ, হিষ্ট্ৰী, জিঅ'গ্ৰাফি এণ্ড ইণ্ডিয়ান ছ'চাইটি। তো GS1 খনত হিষ্ট্ৰী, জিঅ'গ্ৰাফি, আৰ্ট এণ্ড কালচাৰ আৰু ইণ্ডিয়ান ছ'চাইটি এইকেইটা ছাবজেক্ট GS1 এ কভাৰ কৰিব। GS2 ত থাকিব গভৰ্নেন্স, কনষ্টিটিউশ্যন, welfare initiative, social justice and international relations. এইকেইটা টপিক GS2 ত কভাৰ হ'ব। GS3 ত আছে science and tech, economic development, agriculture, biodiversity, internal security and disaster management. এইকেইটা টপিক GS3 এ কভাৰ কৰিব। GS4 ত হ'ব থাকিব ethics, integrity and aptitude, তাতে বহুখিনি কেস ষ্টাডিজো থাকিব। আৰু GS5 যোনখন পেপাৰ আছে এই পেপাৰখনত থাকিব এক্সক্লুসিভলি আসাম ৰিলেটেড টপিকস। আমি যোনখিনি হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফি, ইকনমিক্স এই যিমান বিলাক সাবজেক্ট আমি পঢ়িম সেই গোটেই বিলাক সাবজেক্টৰে আসামৰ কনটেক্সটত প্ৰশ্ন সোধা হ'ব GS5 পেপাৰখন। গতিকে GS5ত এই যোন 20টা প্ৰশ্ন থাকিব সেই 20টা প্ৰশ্নয়ে অসমৰ লগত জড়িত হ'ব। ইট ক্যান বি আসাম হিষ্ট্ৰী, Assam culture, Assam economy, Assam current affairs. So all the questions in GS5 will be related to Assam. ঠিক আছে, গতিকে এই 5খন GS পেপাৰ আমাৰ মেইনছত থাকিব। গতিকে মেইনছত টোটাল নাম্বাৰ অফ পেপাৰ হৈ গ'ল 6খন। 6 papers will be there, এখন essay পেপাৰ আৰু 5খন GS পেপাৰ। ঠিক আছে, এই গোটেই কেইখন পেপাৰ ডেসক্ৰিপটিভ হ'ব, ইয়াতে কোনো কোৱালিফাইং পেপাৰ নাই। ইয়াতে গোটেই কেইখনে স্কোৰিং পেপাৰ, গোটেই কেইখন পেপাৰৰে মাৰ্কস এড কৰা হ'ব মেইনছৰ ফাইনেল মাৰ্কসত। আৰু প্ৰত্যেকখন পেপাৰতে টোটাল মাৰ্কস হৈছে 250 and time given will be 3 hours. পৰীক্ষাৰ মাজত কোনো গ্যাপ নাথাকে। এই 6খন পেপাৰ 3 দিনত কমপ্লিট কৰা হয়। প্ৰথম দিনা ফাৰ্স্ট হাফত এসএ হ'ব, সেকেন্ড হাফত GS1, নেক্সট ডে GS2, GS3, থাৰ্ড ডে GS4 and GS5। গতিকে 3 দিনত এই 6খন পেপাৰ হ'ব 3 ঘণ্টা 3 ঘণ্টাকে। ফাৰ্স্ট হাফত 3 ঘণ্টা, সেকেন্ড হাফত 3 ঘণ্টা। এতিয়া মেইনছ এপিয়াৰ কৰা ক্যান্ডিডেটস বিলাকৰ পৰা মাৰ্কসৰ ওপৰত বেস কৰি পেলাই কিছুমান ক্যান্ডিডেটক শৰ্টলিষ্ট কৰি ইন্টাৰভিউৰ কাৰণে মতা হ'ব। গতিকে থাৰ্ড যোনটো ষ্টেজ আছে সেইটো হৈছে ইন্টাৰভিউ। আৰু APSC ইন্টাৰভিউত মাৰ্কস থাকে 180। গতিকে এজন ষ্টুডেন্টক 180ৰ ভিতৰত মাৰ্কস দিয়া হয়। ইন্টাৰভিউটো হৈ যোৱাৰ পিছত ফাইনেল মেৰিট লিষ্টখন ডিক্লেয়াৰ কৰা হয়। এতিয়া ইয়াতে এটা কথা মন কৰিবলগীয়া যে যোনখন ফাইনেল লিষ্ট আহিব বা ফাইনেল সিলেকশন যোনটো হয় সেইটো কিন্তু অকল ইন্টাৰভিউ মাৰ্কসৰ ওপৰত ডিপেন্ড নকৰে। এনেকুৱা নহয় যে মেইনছটো ক্লিয়াৰ হ'ল এতিয়া ইন্টাৰভিউ মাৰ্কসৰ ওপৰত ডিপেন্ড কৰিব যে সিলেকশন হ'ব নে নহয়, তেনেকুৱা নহয়। কাৰণ যোনটো ফাইনেল স্কোৰ ইয়াতে কনসিডাৰ কৰা হ'ব তাতে ৰিটেন মানে মেইনছৰ মাৰ্কস আৰু ইন্টাৰভিউ মাৰ্কস এই দুইটা এড কৰি পেলাই আউট অফ 1680 এজন ষ্টুডেন্টছে কিমান পাইছে তাৰ ওপৰত ডিপেন্ড কৰিব যে তেওঁৰ ফাইনেল সিলেকশন হ'ব নে নহয়। গতিকে মই ক'ব বিচাৰিছো যে মেইনছ ক্লিয়াৰ কৰা মানে এইটো নহয় যে এতিয়া মোৰ ইন্টাৰভিউ ভাল হলে মোৰ সিলেকশন হ'ব বা ইন্টাৰভিউ বেয়া হলে মোৰ সিলেকশন নহ'ব। কাৰণ ফাইনেল যোনটো স্কোৰ কনসিডাৰ কৰা হ'ব সেইটো মেইনছ প্লাস ইন্টাৰভিউ, মেইনছত আৰু ইন্টাৰভিউত কিমান পাইছে দুইটা এড কৰি পেলাই যিজনৰে বেছি হ'ব তেওঁৰে সিলেকশনৰ চান্সেস বেছি থাকিব। মই যদি এটা উদাহৰণ সহকাৰে বুজাও তেনেহলে সাপোজ কোনোবা এজন ক্যান্ডিডেটৰ মেইনছটো ক্লিয়াৰ হ'ল, ইন্টাৰভিউ দিবলৈ গ'ল, ইন্টাৰভিউ তেওঁৰ বহুতেই বেয়া হ'ল। সাপোজ 180ৰ ভিতৰত তেখেতে অকল 80 পালে। আন এজন ক্যান্ডিডেটৰ তেওঁৰো মেইনছ ক্লিয়াৰ হৈছিলে, তেওঁ ইন্টাৰভিউ দিলে আৰু তেওঁৰ ইন্টাৰভিউটো বহুতেই ভাল। আৰু দেখা গ'ল যে তেওঁৰ ইন্টাৰভিউত 180ৰ ভিতৰত 150 পালে। কিন্তু যেতিয়া ফাইনেল স্কোৰটো আহিলে তেতিয়া দেখা গ'ল যে এইজন ক্যান্ডিডেটে মেইনছত 1500ৰ ভিতৰত 1100 স্কোৰ কৰিছিল।
আৰু এইজন ক্যান্ডিডেটে মেইনছত 1500 ৰ ভিতৰত 800 স্কোৰ কৰিছিল গতিকে এওঁৰ ফাইনেল স্কোৰটো হৈ গ'ল 1180 আৰু এওঁৰ ফাইনেল স্কোৰটো হৈ গ'ল 950 এই ক্ষেত্ৰত কিন্তু যদিও এওঁৰ ইন্টাৰভিউ বেয়া হৈছিলে কিন্তু এওঁৰ সিলেকশনৰ চান্সেস বেছি থাকিব আৰু এওঁৰ যদিও ইন্টাৰভিউ বহুত ভাল হৈছিলে যেহেতু মেইনছত এওঁ কম পালে মাৰ্কস গতিকে এওঁৰ সিলেকশনৰ চান্সেস এওঁতকৈ কমি যাব গতিকে মই ক'ব বিচাৰিছো মানে the point that I am trying to make is that যে ফাইনেল যোনটো স্কোৰৰ ওপৰত আমাৰ সিলেকশন ডিপেন্ড কৰিব সেইটো ইন্টাৰভিউ প্লাস মেইনস 1500 প্লাস 180 আউট অফ 1680 এজন ক্যান্ডিডেটে কিমান স্কোৰ কৰিছে তাৰ ওপৰত ডিপেন্ড কৰিব তেখেতৰ ফাইনেল সিলেকশন ঠিক আছে গতিকে এই ধৰণে তিনটা ষ্টেজত এই এক্সামটো কন্ডাক্ট কৰা হয় প্ৰিলিমছ মেইনস আৰু ইন্টাৰভিউ প্ৰিলিমছত আমাৰ দুখন পেপাৰ GS1 GS2 মেইনছত আমাৰ ছখন পেপাৰ এখন এসএ পেপাৰ আৰু পাঁচখন GS পেপাৰ আৰু মেইনছৰ পিছত যোনটো ইন্টাৰভিউ আছে ইন্টাৰভিউত আমাৰ মাৰ্কস থাকে 180 প্ৰিলিমছৰ এবাৰ যদি প্ৰিলিমছ ক্লিয়াৰ কৰিলো তেনে হলে ফাইনেল স্কোৰত তাৰ মাৰ্কসটো এড নহয় কিন্তু মেইনছ আৰু ইন্টাৰভিউ এই দুইটা মাৰ্কসৰ ওপৰত আমাৰ সিলেকশনটো আলটিমেটলি ডিপেন্ড কৰিব সো আই হোপ APSC CC ৰ লগত জড়িত বা ইয়াৰে মানে স্টেজেস বা এক্সাম প্যাটাৰ্ন বা সিলেবাসৰ লগত জড়িত যোনখিনি ডাউট আছিলে সেই ডাউট কিছু পৰিমাণে সকলোৰে ক্লিয়াৰ হৈছে আৰু যদি কিবা ডাউট আপোনালোকৰ এক্সাম প্যাটাৰ্ন স্ট্ৰেটেজি বা সিলেবাস ৰিলেটেড কিবা ডাউট থাকে তেনে হলে আপোনালোকে কমেন্ট সেকশনত আমাক জনাব পাৰে ধন্যবাদ